হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আমাৰো ভালে। আজি হ'ল জন্মাষ্টমী, চ' ভাবিলোঁ দৌল গোবিন্দ মন্দিৰৰ পৰা আহোঁগৈ। বহুত দিন যোৱা নাই, মোৰ যোৱা বছৰো যোৱা নহ'ল। পাৰিলেই যাওঁ আৰু দৌল গোবিন্দ মন্দিৰলৈ, খুব ভাল লাগে। চ' আজি ভাবিলোঁ দৌল গোবিন্দ মন্দিৰৰ পৰা আহোঁগৈ, যিহেতুকে জন্মাষ্টমী শৰাই এখনো দিম আৰু নিজৰ মনৰ যি আশা আছে সেইবিলাকো ভগৱানৰ ওচৰত কওঁ, আৰু ভগৱানে চবকে ভাল কৰে যেন, সেয়া আশা ৰাখিলোঁ। আৰু এতিয়া বৰ্তমান আছোঁ মই মাহঁতৰ ঘৰত। ঘৰৰ পৰা ওলাই মেলি আহিলোঁ, আহি এতিয়া মাহঁতৰ ঘৰত আছোঁ। মাহঁত ওলাই আছে কাৰণ মাহঁতো যাব। একচুৱেলি মইহে মাহঁতৰ লগত যাম, কাৰণ হাজবেণ্ড নাযায়, কাঞ্চনৰ কিবা কাম আছে সেইকাৰণে যোৱা নহ'ব। ত' মই মাহঁতৰ লগত ওলাইছোঁ, মা দেউতা, তাৰপিছত দৰ্শিত যাব আৰু মোৰ আপা আহি আছে। আপা মানে আমি আহোম সম্প্ৰদায়ৰ মানুহে আমি জেঠাইক আপা বুলি কওঁ, মানে মাৰ বায়েক। চ' জেঠাই আহি আছেহি শিৱসাগৰৰ পৰা, আজি 2-3 দিনমান হ'ল। চ' আমি গোটেইখিনিয়ে যাব ওলাইছোঁ এতিয়া। মইতো ৰেডি, এইফালে দৰ্শিত আছে, দৰ্শিতটো ৰেডি ন? দৰ্শিতে কালি হেয়াৰ কাট এটা দিছে ন, ধুনীয়া হেয়াৰ কাট এটা দিছে। চ' দৰ্শিতটো ৰেডি হৈ গ'ল, ৰাতিপুৱা সোনকালে উঠি মেলি ৰেডি। আৰু মই এতিয়া বৰ্তমান এযোৰ পিন্ধিছোঁ চাদৰ মেখেলা। ইমানেই গৰম, ঘামি অৱস্থা নাই। চ' সেইকাৰণে একদম চিম্পল মেখেলা চাদৰ এযোৰ পিন্ধিছোঁ বগা। আৰু যিহেতুকে এইযোৰ লগত ব্লাউজ নাই, সেইকাৰণে মই এটা মিলাই পেলাই আৰু কিবা এটা ক'লা ব্লাউজ এটা পিন্ধি লৈছোঁ আৰু কিবাকৈ, নহ'লে নিমিলে। চ' গৈ থাকোঁ, তাতে গৈ পেলাই আপোনালোকক লগ পাম। এইখন বেছি ওজন নাই। নাই গোটেই কমাই ৰাখক। এয়া দেখিছেনে, জন্মাষ্টমী বুলি মানুহৰ লাইন। মন্দিৰৰ ভিতৰত এনেকৈ লাইন পাতি পাতি গৈ আমি ভগৱানক দৰ্শন কৰিলোঁ। তাৰপিছতে এয়া প্ৰসাদ লৈ বহি তাতে আমি খালোঁ। খুব ভাল লাগে এনেকৈ বহি পেলাই, এনেকৈ যেতিয়া প্ৰসাদ খাওঁ, ভোগ খাওঁ, খাই লৈ আৰু তাৰপিছতে ঘৰলৈ আহিলোঁ। কি বস্তু? হঠাতে মন্দিৰৰ পৰা ওলাই অহাৰ পিছত মোৰ খুব ক্ল'জ ফ্ৰেণ্ড এজনীক মই লগ পালোঁ। খুব ভাল লাগিলে, তাইক বহুত দিন লগ পোৱা নাছিলোঁ। তাই হাজবেণ্ডৰ লগত মন্দিৰলৈ আহিছিলে আৰু তাৰপিছতে আমি ঠিকছে ফটো মাৰিলোঁ, অলপ দেৰি কথা পাতিলোঁ, তাৰপিছতে আমি ঘৰলৈ আহিলোঁ আৰু তাইও পূজা দিবলৈ গ'ল। এনেকৈয়ে মন্দিৰত দিনটো কটাই খুব ভাল লাগিলে। খুব ভাল লাগে এনেকৈ, মানে আমি যি যান্ত্ৰিকতাৰ মাজত থাকোঁ, ইমান বিজি সদায়, তো এনেকৈ এদিন ভগৱানৰ ওচৰত কটাই খুব ভাল লাগে। এনেকৈয়ে এইবছৰ জন্মাষ্টমীটো আমি পালন কৰিলোঁ।